নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু ITBP ফালৰ পৰা ট্ৰেডমেনৰ কিছুমান পোষ্টৰ অনলাইন এপ্লাই চলিছিলে 2024 মাজৰ পৰা শেষৰ ভাগলৈ, আৰু আপোনাৰ ফিজিকেলসমূহ ইতিমধ্যে হৈ গ'ল সকলোখিনি পোষ্টৰ। অনলি টেলিকমিউনিকেশ্যন কিছুমান পোষ্টৰহে কনিষ্টবলৰ বৰ্তমান ফিজিকেল ষ্টাৰ্ট হোৱা নাই। যিসকলে কিটচেন ছাৰ্ভিচ, এনিমেল ট্ৰেন্সপৰ্ট, চাফাই কৰ্মচাৰী, ৱাছাৰমেন, বাৰ ইত্যাদি পোষ্টখিনিত এপ্লাই কৰিছিলে, আপোনালোকে নিশ্চয় ফিজিকেল দি আহিলে। যিসকল কেণ্ডিডেট আছিলে, মই প্ৰথম ষ্টাৰ্টিঙৰ পৰা ভিডিঅ'খিনি বনাই আছিলোঁ, য'ত নেকি ময়ো দি আহিছিলোঁ। ফাইনেলি আপোনালোকৰ অফিচিয়েল ৱেবছাইটত যেতিয়া আপুনি ফিজিকেল পাছ কৰি আহে বা ফেইল কৰি আহে, তাৰপিছত ফিজিকেলৰ ৰিজাল্টটো দিয়ে। বৰ্তমান অফিচিয়েল ৱেবছাইটত আছোঁ, ITBP ৰিক্ৰুইটমেণ্ট বুলি আপুনি গুগলত চাৰ্চ কৰিলে হ'ল। তাৰপৰা ওপৰত যিটো লিংক আহিব, তাৰ অফিচিয়েল ৱেবছাইট লিংকত গুচি যোৱাৰ পিছতে এই পেজটো খোল খাই যাব। এতিয়া আমি চাই লওঁ আপোনালোকৰ যিহেতু চাব লাগিব আপোনাৰ ৰিজাল্টটো পাছ হৈছে নে ফেইল হৈছে। কিন্তু মই দি আহিলোঁ, আপোনালোকে যদি কণ্টিনিউ ভিডিঅ'খিনি চাই নিশ্চয় গম পাইছে মোৰ ৰিজাল্ট কি হ'ব। কিন্তু এটা মই দেখি আচৰিত পাইছোঁ, ইয়াত কিন্তু বৰ্তমান কোৱালিফাইড বুলি আহিছে। মই আগলৈ ভিডিঅ'খিনি চাই লওক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৈছোঁ, সকলোলৈকে শ্বেয়াৰ কৰি দিব, যিসকলে দি আহিছিলে তেওঁলোকে এই কথাটো এনেদৰে আপুনি চেক কৰি চাব লাগিব। আপোনাৰ যদি কোৱালিফাইড আহে তেতিয়াহে আপোনাৰ এডমিট কাৰ্ড আহিব। ইয়াত আমি এতিয়া লগ ইনৰ জেগাত যাম। আপুনি অফিচিয়েলি ৱেবছাইটটো এনেকৈ খোল খাব। আপোনাৰ ৰিক্ৰুইটমেণ্ট ITBP মৰাৰ পিছতে আপুনি ITBP ৰিক্ৰুইটমেণ্টটো মৰাৰ পিছতে ওপৰত যিটো লিংক আহিব সেইটো ক্লিক কৰি দিয়াৰ পিছতে এই অফিচিয়েল পেজটো খোল খাই যাব। ইয়াত এনেদৰে এডভাৰটাইজমেণ্টবোৰ আহি থাকিব, যিখিনি নতুনকৈ এপ্লাই হয় বা এইফালে ৰিজাল্টখিনি আহে। এতিয়া আমি লগ ইন বুলি যিটো অপশ্যন আছে তাত আমি চুই দিওঁ। অকণমান দীঘলীয়া হ'ব পাৰে, ভিডিঅ'টো শেষলৈকে চাব। যিহেতু ছাৰ্ভাৰটোৰ প্ৰব্লেম হৈ থাকে ITBP, যেতিয়াই খুলি চাওঁ আমি তেতিয়াই ITBP কিন্তু ছাৰ্ভাৰটো প্ৰব্লেম পাওঁৱেই। সেইবাবে আপোনালোকে দুবাৰ তিনিবাৰ ট্ৰাই কৰিব, একেবাৰে নহ'লে। ময়ো এতিয়া ভিডিঅ'টো খুলি লৈছোঁ বনামলো বুলি, কেনেকুৱা কি হয় নাজানো। ছাৰ্ভাৰটো অলপ প্ৰব্লেমে হৈছে দেখিছে। ক্লিক কৰি দিয়াৰ পিছতো যাবলৈকে মন কৰা নাই। যিটো এটা লাষ্ট কৈ আছে আপোনালোকে নিশ্চয় দেখিছে। এয়া আমি যিটো লগ ইনৰ জেগাত চোৱাৰ লগে লগে আপোনালোকৰ এনেদৰে আহিব ইমেইল ID, পাছপৰ্ট আৰু যিটো কেপচা কোড থাকে এইটো ভৰাব লাগিব। আপোনাৰ যিটো ইমেইল ID আপুনি এপ্লাই কৰিছিলে সেইটো ইমেইলটো মই বৰাবৰ ভৰাই লৈছোঁ। ফটাফট আপোনালোকে ভিডিঅ'টো চাই থাকক। আপোনাৰ যিটো ইমেইল আছিলে এই ইমেইলটো বহাব। তাৰ পাছপৰ্টটো মই দিছোঁ, আপোনালোকে পাছপৰ্টটো কপি নকৰিব যদি বেয়া নাপায়। পাছপৰ্টটো দিব ধুনীয়াকৈ। পাছপৰ্টটো দিয়াৰ পিছত ইয়াত যিটো কেপচা কোড থাকিব, আপোনাৰ ইয়াত দেখাই দিছোঁ। ইয়াত এটা কেপচা থাকিব। এই কেপচাটো আপুনি ছেম টু ছেম ইয়াত টাইপ কৰিব লাগিব। 7H টো কেপিটেলত আছে, তাৰপিছত হয়তো 66 Z অপশ্যনটো আছে, আমি জেডটো বহাইলোঁ। এই গোটেইকেইটা আপোনাৰ ইমেইল ID যিটো এপ্লাই কৰোঁতে পাছপৰ্ট দিছিলে পাছপৰ্টটো মাৰিব, আৰু যিটো কেপচা কোড থাকে এইটো বহাই দিব। বহাই দিয়াৰ পিছতে আপোনাৰ যিটো ID আপোনালোকৰ এপ্লিকেশ্যনটো খোল খাই যাব। তাৰপিছত এনেদৰে ওলাব, আপোনালোকে চাই লওক। এনেদৰে গোটেই পেজখিনি ওলাব। মই এতিয়া যিহেতু ডেস্কটপ চাইড কৰি লৈছোঁ আৰু পঠালি কৰি লৈছোঁ, এনেকৈ আহিছে। আপোনালোকে থিয়কৈ চালে গোটেইখিনি দেখাই দিব। একেবাৰে ওপৰ যে আছে ডেছবোৰ্ড, তাৰপিছত প্ৰফাইল ডিটেইল, তাৰপৰা আপলোড ইমেজ, আপলোড ডকুমেণ্ট, এপ্লাই, মাই এপ্লিকেশ্যন এণ্ড ট্ৰেনজেকশ্যন হিষ্টৰী ইত্যাদিবোৰ ওলাব। তললৈ যদি চাই আপুনি আপোনাৰ এপ্লিকেশ্যন ফৰ্মকেইটা ডাউনলোড কৰিব পাৰিব। বা এইখিনি এনেকৈ কনিষ্টবল লাইভ, এইখিনি যিহেতু স্পৰ্ট পাৰ্চনৰ এপ্লাই চলি আছে, আপোনালোকে এইখিনি লাইভ এনেকৈ দেখাব কোনটো পোষ্টত আপোনালোকে এপ্লাই কৰে। যদি স্পৰ্টৰ কোনোবা কেণ্ডিডেট হয় তেন্তে এই পোষ্টখিনি চাই পেলাই আপুনি এপ্লাই কৰিব পাৰে। এতিয়া আমি এইখিনি কোন জেগাত চুব লাগিব। এতিয়া আপুনি মাই এপ্লিকেশ্যন বুলি যিটো অপশ্যন আছে, আপোনাৰ ইয়াত কোনো ধৰণৰ অপশ্যন নাই, ডাইৰেক্ট মাই এপ্লিকেশ্যন বুলি লিখা আখৰকেইটাতে চুই দিব। মই এতিয়া চুই দিলোঁ দেখিলে। তাৰপিছত অলপ ৱেইট কৰিব। ছাৰ্ভাৰটো কিন্তু প্ৰব্লেম হৈ থাকে, আপোনালোকে দুবাৰ তিনিবাৰ চেষ্টা কৰিব। মই এতিয়া ভিডিঅ'টো বনাওঁতেও সন্দেহ লাগি আছে, ছাৰ্ভাৰটো খোল খাই নাখায়, এনেকুৱা ধৰণৰ সন্দেহ এটা লাগি আছে। হ'লেও চেষ্টা কৰি চাওঁ। ভিডিঅ'টো দীঘলীয়া হ'লেও আপোনালোক আঁতৰি নাযাব, ভিডিঅ'টো শেষলৈকে চাই থাকক। মই যিখিনি দেখাওঁ কোনো ধৰণৰ এক্সট্ৰা লিংক নালাগে। আপোনালোক যিকোনো পোষ্টেই হওক, যি এপ্লাই নহওক, ডাইৰেক্ট আপোনালোকৰ যিটো অফিচিয়েল ৱেবছাইট থাকে ডাইৰেক্টে আপুনি অফিচিয়েল ৱেবছাইটত মাৰিব। এক্সট্ৰা কোনো লিংকত নাযাব। মই কেতিয়াবা দুই এটা লিংক দিওঁ আপোনাৰ সহজতে হোৱা, সেই লিংককেইটাত যাব পাৰে, যিহেতু সেইকেইটা প্ৰমাণ সহকাৰে আপোনালোক পাইছে। যাৰ এটা লিংকত যদি গৈ থাকে ইউটিউব চেনেলত, আপোনালোকৰ সেইমতে কামবিলাক নহ'ব। আপোনাৰ পিছত মাথা গৰম কৰি এনেই আপোনাৰ নেটপেকখিনি খৰচ কৰাব, বা আপুনি তথ্যখিনি জানিবও নোৱাৰিব। মই যিটো দিওঁ এইটো সঠিক এণ্ড ৰিয়েলি ইনফৰ্মেশ্যনে আপোনালোকক দি থাকোঁ। আপোনালোকক অলপ দেৰি ৱেইট কৰিব, যিহেতু ছাৰ্ভাৰটো বহুত প্ৰব্লেম আছে। নেটটো ঠিকেই চলি আছে, কিন্তু ছাৰ্ভাৰটো প্ৰব্লেমৰ কাৰণে যিহেতু যোৱা নাই বৰ্তমান। ইয়াত আপোনালোকে এটা অপশ্যন নাপাব, কোনো ধৰণৰ অপশ্যন নাপাব। যিকেইটা মাই এপ্লিকেশ্যন বুলি আখৰ লিখা আছে তাতে আপুনি চুই দিব, দুবাৰ তিনিবাৰ চুই দিব।
মই চুই দিলোঁ, আকৌ এবাৰ চুই দিছোঁ আপোনালোকৰ সন্মুখতে। দেখিছে কিবা অপশ্যনেই অহা নাই বৰ্তমান। আকৌ চুম আমি, সৰি আহি গ'ল। মাই এপ্লিকেশ্যনৰ জেগাত চোৱাৰ পিছত অলপ এনেকৈ থাকিব পাৰে। আপুনি অলপ ওপৰলৈ স্ক্ৰল কৰিব, স্ক্ৰল কৰাৰ লগে লগে এইখিনি অপশ্যন আহি যাব। মই কোনকেইটা পোষ্টত এপ্লাই কৰিছিলোঁ দেখিছে, কনষ্টেবল এনিমেল ট্ৰেন্সপৰ্ট আৰু কনষ্টেবল ট্ৰেডছমেন চাফাই কৰ্মচাৰী, এই দুইটাৰ অপশ্যন এনেদৰে আহি যাব আপোনাৰ। একেবাৰে ওপৰে এইখিনি পোষ্ট ডিটেইলছ থাকিব, আপুনি ডিচিপ্লিনটো কোনটো হৈ আহিব আৰু পোষ্ট কোনটো, এইখিনি এনেদৰে দেখিবই। তাৰপিছত এইফালে যদি চাই ডাউনলোডৰ পোনে পোনে আপোনাৰ এডমিট কাৰ্ড বুলি অপশ্যন আছে। যিকোনো এটা জেগাত আপুনি যিকেইটা পোষ্টত এপ্লাই কৰি ফিজিকেল দি আহিল তাৰ যিকোনো এটা চুলে হ'ল। মই যিহেতু দুইটাতে দি আহিলোঁ, আমি দুইটাতে প্ৰথম শ্লুক কৰি প্ৰথম আপোনাৰ এনিমেল ট্ৰেন্সপৰ্টৰ জেগাত ক্লিক কৰিছোঁ। এডমিট কাৰ্ডৰ জেগাত ক্লিক কৰি দিয়াৰ পিছতে অলপ দেৰি ৱেইট কৰিব, যিহেতু ছাৰ্ভাৰটো প্ৰব্লেম আছে, মই ইতিমধ্যে কৈছোঁৱেই। এডমিট কাৰ্ডৰ জেগাত ক্লিক কৰাৰ পিছত আপোনালোক ৰখি থাকিব, বা আপুনি এবাৰ ক্লিক কৰাৰ পিছত যদি নাহে অলপ টাইম লাগিলে আকৌ এবাৰ ক্লিক কৰি দিব। এয়া দেখিছে, তাৰপিছত এনেদৰে আপোনাৰ গোটেই ডিটেইলখিনি আহি যাব। মই যিটো পোষ্টত এপ্লাই কৰিছিলোঁ এইটো মোৰ ৰেফাৰেঞ্চ নাম্বাৰ আছিলে, এইটো এডভাৰটাইজমেণ্ট নাম্বাৰ, এই কনষ্টেবল এনিমেল ট্ৰেন্সপৰ্ট দেখিলে এইখিনি আপোনাৰ আহি গ'ল ডিটেইলছখিনি মোৰ। তাৰপিছত ওপৰলৈ এনেকৈ স্ক্ৰল কৰিব, ইয়াত ধুনীয়াকৈ দিয়া আছে গোটেই ৰিজাল্টখিনি। যিহেতু প্ৰথমতে PET, প্ৰথমতে ৰানিং 1600 মিটাৰ হৈছিলে, হাই জাম্প, লং জাম্প, এইখিনি PET বুলি যিহেতু কয়। ইয়াত দেখিছে PET, ইয়াত যদি পোনে পোনে চাই PET, পোনে পোনে এডমিট কাৰ্ডৰ জেগাত আগতে এডমিট কাৰ্ড আহিছিলে, এতিয়া ষ্টেজ ৱাইজ মাৰ্ক, মানে ইয়াত মাৰ্ক যিহেতু নাছিলে কোনো ধৰণৰ। ইয়াত ৰিজাল্টটো যদি চাই, ৰিজাল্টটো পোনে পোনে কোৱালিফাইড, যিহেতু মই ৰানিং, লং জাম্প, হাই জাম্প গোটেইখিনি পাছ কৰিছিলোঁ। তাৰ এইফালে যদি চাই ৰিজাল্ট ষ্টেটাছ ৰিমাৰ্ক, তাতো কোৱালিফাইড আহি আছে। তাৰপৰা আদাৰ ৰিমাৰ্কত ইয়াত যদি কিবা আপোনাৰ ৰিজেক্ট কৰে তেতিয়া ইয়াত লিখা থাকিব। ইয়াত যিহেতু PET, মই যিহেতু PET পাছ কৰিছোঁ, ইয়াত বৰ্তমান কোৱালিফাইড বুলি আহিছে। আৰু বাকীখিনি PST, হাইট চেজ জোখাটো PST আপোনাৰ নট কোৱালিফাইড বৰ্তমানলৈকে অহা নাই। বা ৰাইট এন এক্সাম যেতিয়া আপোনাৰ হৈ যাব, আপোনাৰ এক্সামত যদি পাছ কৰে কোৱালিফাইড বুলি আহিব। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন যদি পাছ কৰে ডকুমেণ্টৰ জেগাত কোৱালিফাইড বুলি আহিব, যদি আপুনি ফেইল কৰে নট কোৱালিফাইড বুলি আহিব। যিহেতু মই পাছ কৰিছোঁ ৰানিং, হাই জাম্প, লং জাম্পত, এইখিনিত আপোনালোকৰ কোৱালিফাইড বুলি বৰ্তমান আহিছে। আপোনালোকে এনেদৰে ৰেগুলাৰ চেক কৰি থাকিব, যিহেতু বৰ্তমানলৈকে কিছুমান কেণ্ডিডেটক কোৱালিফাইড বুলি দিছে, কিছুমানৰ বৰ্তমানো কোৱালিফাইড বুলি দিয়া নাই। ইয়াৰ পিছত আকৌ আমি বেক হৈ যাম। আপোনাৰ এনিমেল ট্ৰেন্সপৰ্টটো দেখিলে এনেদৰে চেক কৰিব পাৰিব আপোনাৰ ৰিজাল্টটো কি হৈছে ফিজিকেলৰ। ইয়াত কোনো ধৰণৰ মাৰ্ক নাই, জাষ্ট ফিজিকেলটো পাছ কৰিলেই হয়। তাৰপৰা আমি বেক হৈ যাম। বেক হ'বলৈ অলপ প্ৰব্লেম হৈ যায় কেতিয়াবা। এতিয়া খুব ধুনীয়াকৈ আহি গ'ল। 2-3বাৰ আপোনালোকে চেষ্টা কৰিব, বেক হ'বই পৰা নাই দেখিছে ছাৰ্ভাৰৰ কাৰণে। আকৌ বেক হ'ম আমি। বেক হোৱাৰ পিছতে আকৌ কোনোবা এটা অপশ্যন টিপ খাই গ'ল নেকি, এতিয়া আকৌ মাই এপ্লিকেশ্যন জেগাত আকৌ চুব লাগিব, বেলেগ এটা অপশ্যনত টিপ খাই গ'ল যিহেতু। এয়া বেক হোৱাৰ পিছতে ট্ৰেডছমেনটো চাওঁ, কনষ্টেবল ট্ৰেডছমেনত যিহেতু মই ফিজিকেল দি আহিলোঁ, তাত আমি এডমিট কাৰ্ডৰ পোনে পোনে চোৱাৰ পিছতে কি ওলাই চাওঁ। ছাৰ্ভাৰটো বহুতেই প্ৰব্লেম, আপোনালোকে এনেদৰে চেক কৰি থাকিব। কিটচেন ছাৰ্ভিচতো যদি আপুনি ফিজিকেল দি আহিলে আপুনি এনেদৰে আপোনাৰ ডিটেইলখিনি, আপোনাৰ ফিজিকেলৰ ৰিজাল্টখিনি চাব পাৰে। সেয়ে দেখিছে মোৰ ট্ৰেডছমেনৰখিনি আহি গ'ল। দেখিছে পোনে পোনে কনষ্টেবল ট্ৰেডছমেন চাফাই কৰ্মচাৰী জেনেৰেল একচেপ্টেড, এইখিনি ফৰ্ম একচেপ্ট কৰিছিলে, যদি ফৰ্ম ৰিজেক্ট কৰিছে বুলি ওলাব। ইয়াত যদি চাই একশ্যন নেম PET, ইয়াত আপোনাৰ ফিজিকেলৰ ৰিজাল্ট বৰ্তমানলৈকে দিয়া নাই। এনে চাফাই কৰ্মচাৰী ট্ৰেডমেনৰ বৰ্তমান ফিজিকেলৰ ৰিজাল্ট দিয়া নাই। NA বুলি আছে, নিশ্চয় দেখিছে। ইয়াত আপোনাৰ যেতিয়া ৰিজাল্ট দিব, ইয়াৰ ৰিজাল্টটো পোনে পোনে, যিহেতু মই এইটোতো ফিজিকেল পাছ কৰিছোঁ, মানে ৰানিং, হাই জাম্প, লং জাম্প, তাত কোৱালিফাইড বুলি আহিব, বৰ্তমানলৈকে আপডেট কৰা নাই তেওঁলোকে। সেইবাবে এই ভিডিঅ'টো আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিলে, যিসকলে ITBP যিকোনো এটা পোষ্টতে হওক, ITBP এনিমেল ট্ৰেন্সপৰ্ট হওক, চাফাই কৰ্মচাৰী হওক, কিটচেন ছাৰ্ভিচ হওক, যিকোনো পোষ্টত যদি তেওঁলোকে ফিজিকেল দি আহিলে, আপোনালোকৰ ফিজিকেলৰ ৰিজাল্টটো চোৱা নাই বৰ্তমানলৈকে, চাই ল'ব লাগিব। যিটো ইয়াত কোৱালিফাইড বুলি আহিলেহে আপোনালোকৰ এডমিট কাৰ্ড আহিব। যদি আপোনাৰ নট কোৱালিফাইড বুলি আহে, তেতিয়া আপোনালোকৰ কোনো ধৰণৰ এডমিট কাৰ্ড নাহিব। সেইবাবে এই ৰিজাল্টটো অতি সোনকালে চেক কৰক। যদি আপোনাৰ পাছ কৰি অহাৰ পিছতো যদি নট কোৱালিফাইড বুলি আহে, তেতিয়া আপোনাৰ এক্সামৰ কাৰণে এডমিট কাৰ্ড নাহিব। সেইটো কিন্তু মই আগতে কৈছোঁ, আপোনালোকে এনেদৰে নিজৰ ৰিজাল্টটো চেক কৰক। আৰু যিমান লগৰ বন্ধু বান্ধৱী আছিলে সকলোলৈকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোকৰ এক্সাম খুব সম্ভৱ সোনকালে হ'ব, বৰ বেছি বিশেষ দেৰি নহয়। ITBPয়ে যিহেতু গোটেই প্ৰচেছখিনি খুব ফাষ্ট কৰে। আপোনাৰ এতিয়া যিহেতু মাৰ্চ চলি আছে, এপ্ৰিল, মে, জুনৰ ভিতৰত আপোনালোকৰ এক্সাম হোৱাৰ খুব 100% চান্স আছে। ভালদৰে পঢ়া শুনা কৰি থওক, ফিজিকেল দিয়ে পাছ কৰি আহিলে যদি। আৰু আগলৈও এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়াই ফিজিকেলৰ এডমিট কাৰ্ড আহিব বা কিবা নটিফিকেশ্যন আহিব, লগালগ মই আগতীয়াকৈ ভিডিঅ' বনাই দিম, টেনশ্যন ল'ব নালাগে। আৰু আপোনালোকৰ ফিজিকেলটো ৰিজাল্টটো আহিছে যদিও কমেণ্ট কৰিব। আৰু তলৰ ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে, টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তাত ভিডিঅ' লিংকবিলাক পাই থাকিব। ইনষ্টা IDটো ফ'ল' কৰি ৰাখিব। আৰু নিৰঞ্জন বৰাৰ এটা গ্ৰুপ আছে, হোৱাটছআপ গ্ৰুপ, তাত জইন হ'ব বুলিও ডেছক্ৰিপশ্যনতে লিংক পাই যাব। আপোনালোকৰ ৰিজাল্টটো এনেদৰে আপডেট হৈছে নেকি, পাছ আহিছে নে ফেইল আহিছে জনাব।
সকলোলৈকে শ্বেয়াৰ কৰি দিব আৰু ইয়াতকৈ কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিবলৈ নাপাহৰিব। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।